নমস্কাৰ আমাৰ ইউটিউব চেনেল এডিডি এডেলৰ স্বাগতম জনাইছোঁ আজি আমি আপোনাৰ ওচৰত নতুন এটা ভিডিঅ' লৈ আহিছোঁ এইটো সেম সিম্পলিফিকেশনৰ কোৱেশ্চন হয় আমি তেনেকা কোৱেশ্চন কি হয় আমি কোৱেশ্চনটো চাইখিনি আমি সদায় মানে বাদ দিব বিচাৰি থাকোঁ হয়নে আগত আপোনাৰ প্লাস কৰিব লাগে তাৰপিছত a স্কয়াৰ মানে তাত স্কয়াৰ কৰিব লাগে মাইনাস কৰি খিনি আকৌ স্কয়াৰ কৰিব তাত যোগ কৰা মানে বহুতখিনি ষ্টেপ কৰিব লাগে আমি এনেকৈ এৰি দিওঁ এতিয়া চাওক এইটো এটা ইন্টাৰেষ্টিং কোৱেশ্চন হয় ইন্টাৰেষ্টিং কোৱেশ্চন হেতু কাৰণে কৈছো এটো এলজেব্ৰাৰ এটা বেসিক কোৱেশ্চন হয় কি আছে ধৰক a + b হোল স্কয়াৰ + a - b হোল স্কয়াৰ ডিভাইড বাই a স্কয়াৰ + b স্কয়াৰ যদি থাকে এটো সদায় মনত ৰাখিব তাৰ মানটো জাস্ট অকল 2 থাকে একো নহয় জাস্ট অকল 2 লিখিব লাগে মানে মই কোৱেশ্চনটো সলভ নকৰি কিনি মই ডাইৰেক্টলি কম এটো आंसर কি পাম 2 পাম মই কোৱেশ্চনটো সলভ নকৰি কিনি মই ডাইৰেক্টলি ক'ব পাৰো এটো आंसर 2 হ'ব কেনেকা ধৰক মই যদি a ৰ মান ধৰি লৈছো 0.35 b ৰ মান ধৰি লৈছো 0.25 তো আপোনাৰ কি হ'ব ওপৰত চাওক a + b হোল স্কয়াৰ এটো হৈ আছে a + b হোল স্কয়াৰ হয়নে তাৰপিছত কি আছে a - b হোল স্কয়াৰ a - b হোল স্কয়াৰ আছে মাজত প্লাস তলত কি আছে a * a স্কয়াৰ b * b স্কয়াৰ মাজত প্লাস তো ৰিজাল্টটো কি কৈছো 2 হ'ব তো ইয়াত आंसर 2 হ'ব আপোনালোকে এটো ঘৰ ট্ৰাই কৰিব आंसरটো একেটেই পাব আৰু তেনেকা ট্ৰিকি কোৱেশ্চন ওয়ে সলভ কৰিব কাৰণে আমাৰ শিকিবৰ কাৰণে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু আপোনাৰ ভাই ভণ্টিৰ লগত শেয়াৰ কৰিব থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও